হু ৰেইজড দ্য শ্লোগান জয় হিন্দ? জয় হিন্দ শ্লোগান কোনে দিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসক জনপ্ৰিয়ভাৱে নেতাজী বুলি জনা যায় আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ যিটো দল আছিল তাৰ পুনৰ গঠন কৰিছিল। তেওঁ দিল্লী চলো নামৰ বিখ্যাত শ্লোগানটোও দিছিল। হু ইজ পপুলাৰলি known as the father of the nation? কাক জনপ্ৰিয়ভাৱে ৰাষ্ট্ৰপিতা বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল মহাত্মা গান্ধী। 1944ত ছিংগাপুৰৰ পৰা এটা অনাতাঁৰ ভাষণত সুভাষ চন্দ্ৰ বসুৱে তেওঁক পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপিতা বুলি সম্বোধন কৰিছিল। তেওঁ অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আদিৰ দৰে প্ৰধান অহিংস আন্দোলনৰ নেতৃত্ব দিছিল। Who was the first woman from Assam to sacrifice her life for India's independence? ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অসমৰ প্ৰথম মহিলাগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল কনকলতা বৰুৱা। কনকলতা বৰুৱা অসমৰ গহপুৰৰ এগৰাকী 17 বছৰীয়া কিশোৰী আছিল, যিয়ে 1942ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যু বাহিনীৰ নেতৃত্ব দিছিল আৰু তাতেই ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল। নেক্সট, হু ইজ known as the Iron Man of India? কাক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱৰ উপৰিও ভাৰতৰ বিস্মাৰ্ক বুলিও কোৱা হয়, কাৰণ তেওঁ স্বাধীনতাৰ পিছত 560টাতকৈ অধিক more than 560 যিবিলাক প্ৰিন্সলি ষ্টেট আছিল তাক ভাৰতীয় ইউনিয়নৰ লগত একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। Which freedom fighter from Assam was hanged in 1943 during the Quit India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত 1943 চনত অসমৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামীক ফাঁচি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল কুশল কোঁৱৰ। অসমৰ সৰুপথাৰৰ এগৰাকী স্বাধীনতা সংগ্ৰামী যাক ব্ৰিটিছে এটা ৰেল পথচ্যুত কৰাৰ মিছা অভিযোগত অভিযুক্ত কৰি 1943 15 জুনত যোৰহাট কাৰাগাৰত ফাঁচি দিছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া তেওঁ একমাত্ৰ শ্বহীদ আছিল। নেক্সট কুৱেশ্যন, স্বৰাজ মোৰ জন্মছত্ৰ আৰু মই ইয়াক লাভ কৰিমেই, এই বিখ্যাত শ্লোগানটো কাৰ আছিল? হু coined the famous slogan স্বৰাজ is my birthright and I shall have it? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল বাল গংগাধৰ তিলক। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ চৰমপন্থী গোটৰ লাল বাল পাল ত্ৰিমূৰ্তিৰ এজন অন্যতম প্ৰধান নেতা আছিল বাল গংগাধৰ তিলক। জাতীয় চেতনা বিয়পাই দিবলৈ তেওঁ মাৰাঠী ভাষাত কেশৰী বুলি এখন বাতৰি কাকত আৰম্ভ কৰিছিল আৰু ইংৰাজী ভাষাত মাৰাঠা নামৰ এখন বাতৰি কাকত আৰম্ভ কৰিছিল। নেক্সট, হু was the leader of the famous Dandi March in 1930? 1930 চনত যি দণ্ডি যাত্ৰা হৈছিল তাৰে কোন নেতা আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল মহাত্মা গান্ধী। আৰু দণ্ডি যাত্ৰা মেইনলি কোনটো আন্দোলনৰ ক্ষেত্ৰত হৈছিলে? নিমখ উৎপাদনৰ ওপৰত ব্ৰিটিছৰ একচেটিয়া অধিকাৰৰ প্ৰতিবাদত 1930ৰ 12 মাৰ্চ 1930 চনৰ 12 মাৰ্চত সবৰমতী আশ্ৰমৰ পৰা দণ্ডিলৈ এই যাত্ৰা আৰম্ভ হৈছিল আৰু ইয়াৰ জৰিয়তে আইন অমান্য আন্দোলনৰ সূচনা হৈছিল। Civil Disobedient Movement. Who was famously called লোকপ্ৰিয় in Assam? অসমত লোকপ্ৰিয় বুলি কাক জনা যায়? অসমত গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি জনা যায়। অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু তেতিয়া মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বোলা হৈছিল। বিভাজনৰ সময়ত তেওঁ নিজৰ ৰাজনৈতিক প্ৰচেষ্টাৰে অসমক পূব পাকিস্তান বৰ্তমান যে বাংলাদেশত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। এইটো খুব ইম্পৰ্টেণ্ট। 1999ত তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হয়। ভগত সিং, সুখদেৱ and ৰাজগুৰু were hanged in which year? ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক কোন চনত ফাঁচি দিয়া হৈছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল 1931। ভগত সিঙে নৱজোৱান ভাৰত সভা গঠন কৰিছিল আৰু লাহোৰ ষড়যন্ত্ৰ গোচৰৰ বাবে 1931 23 মাৰ্চত লাহোৰ কাৰাগাৰত সুখদেৱ আৰু ৰাজগুৰুৰ সৈতে তেওঁক ফাঁচি দিয়া হৈছিল আৰু 23 মাৰ্চ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া? কাক ভাৰতৰ কুলি নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা গৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল সৰোজিনী নাইডু। তেওঁ এগৰাকী প্ৰতিভাশালী কবি আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। 1925ত তেওঁ এই পদবীটো লাভ কৰিছিল আৰু ভাৰতৰ যিকোনো ৰাজ্যৰ মানে উত্তৰ প্ৰদেশৰ আছিলে তেওঁ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল। হু লেড দ্য ৰিভল্ট অফ 1857 ইন আছাম? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল মণিৰাম দেৱান। মণিৰাম দেৱান অসমৰ প্ৰথম চাহ খেতিয়ক যিয়ে 1857 বিদ্ৰোহৰ সময়ত আহোম ৰাজ্য পুনৰুদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। 1858ত যোৰহাটৰ পিয়লি বৰুৱাৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়া হয়। হু ফাউণ্ডেড দ্য আজাদ হিন্দ ফৌজ? ইণ্ডিয়ান নেশ্যনেল আৰ্মি। আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল আজাদ হিন্দ ফৌজ কেপ্টেইন মোহন সিঙে গঠন কৰিছিল। 1942ত মালায়াত থকা ভাৰতীয় যুদ্ধ বন্দীসকলক লৈ কেপ্টেইন মোহন সিঙে পোনপ্ৰথমবাৰৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰে। পিছত 1943 মানে এবছৰ পিছত ইয়াক সুভাষ চন্দ্ৰ বসুক হস্তান্তৰ কৰা হয় যিয়ে ইয়াক এক শক্তিশালী বাহিনী ৰূপে পুনৰ গঠন কৰে। হু ইজ নোন এজ দ্য ফ্ৰণ্টিয়াৰ গান্ধী? কাক সীমান্ত গান্ধী বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল খান আব্দুল গফৰ খান। তেওঁ এজন পস্তুন আছিল, পস্তুন স্বাধীনতা সংগ্ৰামী যিয়ে খুদাই খিদমতগাৰ মানে ৰঙা চোলা পিন্ধা বাহিনী তেনেকুৱা এটা আন্দোলনৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ মহাত্মা গান্ধীৰ নীতিৰ এগৰাকী গভীৰ অনুগামী আছিল আৰু ভাৰত ৰত্ন 1987ত লাভ কৰা প্ৰথমগৰাকী অভাৰতীয় নাগৰিক আছিল। নেক্সট, হু ৰোট দ্য ফেমাছ পেট্ৰিয়টিক ছং বন্দে মাতৰম? বিখ্যাত দেশপ্ৰেমমূলক গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বংকিম চন্দ্ৰ চট্টোপাধ্যায় বাংলা উপন্যাস আনন্দ মঠত ইতিমৃত্যুত বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। 1905 চনৰ স্বদেশী আন্দোলনৰ সময়ত এই গীতটো জাতীয় শ্লোগান হৈ পৰিছিল। নেক্সট, হু ৱাজ ফেমাছলি কল্ড দেশভক্ত ইন আছামছ ফ্ৰীডম ষ্ট্ৰাগল? অসমৰ স্বাধীনতা সংগ্ৰামত দেশভক্ত বুলি কাক কোৱা হয়? আমি জানো এইটো দেশভক্ত তৰুণৰাম ফুকন। অসমৰ এজন বিশিষ্ট নেতা যিয়ে 1921ত ৰাজ্যখনত অসহযোগ আন্দোলন সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ আমন্ত্ৰণমৰ্মেই মহাত্মা গান্ধীয়ে এই সময়ছোৱাত অসম ভ্ৰমণ কৰিছিল আৰু তেওঁক দেশভক্ত উপাধি দিয়া হৈছিল। The Jallianwala Bagh massacre took place in which city? জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কোন চহৰত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অমৃতসৰত হৈছিল। 1919 চনৰ 13 এপ্ৰিলত জেনেৰেল ডায়াৰৰ নিৰ্দেশত ব্ৰিটিছ সৈন্যই বৈশাখী উদযাপন কৰিবলৈ গোট খোৱা এটা শান্তিপূৰ্ণ জনসমাৱেশৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। এই বৰ্বৰতাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছৰ যিটো নাইটহুড টাইটেল তেওঁক দিয়া হৈছিল সেই নাইটহুড টাইটেলটো ত্যাগ কৰিছিল। হু গেভ দ্য শ্লোগান গিভ মি ব্লাড এণ্ড আই শ্বেল গিভ ইউ ফ্ৰীডম? তোমালোকে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, এইটো শ্লোগান কোনে দিছিল? আৰু এই শ্লোগানটো দিছিল সুভাষ চন্দ্ৰ বোস। 1944ত বাৰ্মাত সুভাষ চন্দ্ৰ বোসে ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সৈনিকসকলক মাতৃভূমিৰ মুক্তিৰ বাবে সক্ৰিয়ভাৱে যুঁজিবলৈ অনুপ্ৰাণিত কৰিবলৈ এই ভাষণ দিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেত বিহাৰৰ আছিল, বিহাৰৰ এজন বিশিষ্ট নেতা। তেওঁ ভাৰতৰ
সংবিধান ৰচনা কৰা সংবিধান সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ আটাইতকৈ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা ৰাষ্ট্ৰপতি। 1950 চনৰ পৰা 1962 চনলৈ তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। Which freedom fighter from Assam is known as কৰ্মবীৰ? অসমৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। অসহযোগ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। খুব দূৰদৰ্শী নেতা আছিল। তেওঁ এজন মহান বক্তা আৰু সমাজ সংস্কাৰক আছিল, সেইবাবে তেওঁ কৰ্মবীৰ বুলি কোৱা হৈছিল। Who was the political guru of মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে 1905 চনত চাৰ্ভেন্টিছ অফ ইণ্ডিয়া ছচাইটি প্ৰতিষ্ঠা কৰিছিল। আৰু মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা যেতিয়া ঘূৰি আহিছিল তেতিয়া তেওঁ সমগ্ৰ ভাৰত ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ গোপাল কৃষ্ণ গোখলে পৰামৰ্শ দিছিল। Who started the আলিগড় মুভমেণ্ট? আলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিল? ছাৰ ছৈয়দ আহমেদ খান। মুছলমানসকলক আধুনিক শিক্ষাৰ বাবে কাম কৰা এজন সমাজ সংস্কাৰক আছিল আৰু তেওঁ 1875ত মহামেডান এংলো অৰিয়েণ্টেল কলেজ এখন স্থাপিত কৰিছিল, যিখনে পৰৱৰ্তী সময়ত আজিৰ তাৰিখত এখন আলিগড় মুছলিম ইউনিভাৰ্চিটিলৈ পৰিণত হয়। নেক্সট, হু ইজ known as the grand old man of India? কাক ভাৰতৰ বৰ্ষীয়ান নেতা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল দাদাভাই নৌৰোজী। ব্ৰিটিছ সাংসদৰ সদস্য হোৱা প্ৰথমগৰাকী ভাৰতীয়। তেওঁ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ এখন কিতাপ লিখিছিল, য'ত ব্ৰিটিছে ভাৰতৰ কেনেকৈ গোটেই সম্পত্তিবিলাক শোষণ কৰিছিল তাৰে ওপৰত এটা তথ্য দাঙি ধৰিছিল, সম্পত্তি নিষ্কাশন তত্ত্ব। আৰু এই কিতাপখনৰ জৰিয়তে তেওঁ ব্ৰিটিছৰ আচল ৰূপটো উদঙাই দিছিল। Who among the following is a famous freedom fighter from North East? তলৰ কোনগৰাকী উত্তৰ পূব ভাৰতৰ এগৰাকী বিখ্যাত স্বাধীনতা সংগ্ৰামী? আৰু ইয়াৰ উত্তৰটি হ'ল ৰাণী গাইডিনলিউ। ৰাণী গাইডিনলিউ এগৰাকী নগা আধ্যাত্মিক, স্পিৰিচুৱেল আৰু ৰাজনৈতিক নেত্ৰী আছিল, যিয়ে মাত্ৰ 13 বছৰ বয়সতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল। 1932ত তেওঁক গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় আৰু জৱাহৰলাল নেহৰুৱে তেখেতৰ এই সাহসিকতাৰ বাবে তেওঁক ৰাণী উপাধিটো দিছিল। Who was the first education minister of independent India? স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ আটাইতকৈ কম বয়সীয়া সভাপতি আছিল। তেওঁ IIT, UGC এইবোৰ আজিৰ তাৰিখত শীৰ্ষ শিক্ষানুষ্ঠান, এইবোৰ স্থাপনত তেখেতৰ অপৰিম অৱদান আছে আৰু সেইকাৰণে তেখেতৰ জন্মদিনটো 11 নৱেম্বৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। নেক্সট, ভোগেশ্বৰী ফুকননী sacrificed her life during which movement? অসমৰ যি ভোগেশ্বৰী ফুকননীয়ে কোনটো আন্দোলনৰ সময়ত নিজৰ প্ৰাণ আহুতি দিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট। তেখেত আছিল অসমৰ নগাঁৱৰ এগৰাকী সাহসী বৃদ্ধা মহিলা, যিয়ে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1942ত বৰহমপুৰৰ এক প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকাৰ সন্মান ৰক্ষা কৰিবলৈ যাওঁতে এজন ব্ৰিটিছ বিষয়াৰ গুলীত তেওঁ শ্বহীদ হৈছিল। ধন্যবাদ।